So guys, welcome to another video. তো মানে হেৰি বহুতে নাজানিব পাৰে মানে কোনখন নদী ক'ৰ পৰা ওলাইছে মানে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ক'ৰ পৰা ওলাইছে মানে ব্ৰহ্মপুত্ৰ তাৰপিছত যমুনা নদী তাৰপিছত গংগা নদী চ' এনেকুৱা বহু নদী আছে আমাৰ ভাৰতৰ বিখ্যাত নদী মানে গংগা ব্ৰহ্মপুত্ৰ যমুনা তাৰপিছত আৰু এনেকুৱা বহুত নদী আছে যি আৰু এই নদীবোৰ মেইনলি ক'ৰ পৰা ওলাইছে বহুতে গম নাপায় চ' ইন দিছ ভিডিঅ' মানে এই ভিডিঅ'টোত এইবোৰে আলোচনা কৰিম মানে এই নদীবোৰনো একচুৱেলি অৰিজিন ক'ত মানে ইয়াৰ উৎপত্তি ক'ত মানে ক'ৰ পৰা ওলাইছে মানে এই নদীবোৰ মানে গংগা যমুনা তাৰপিছত এইবিলাক গোদাবৰী চোদাবৰী এইবোৰৰ মানে বিখ্যাত নদী ব্ৰহ্মপুত্ৰ এইবোৰ নদী চ' এইবোৰ নদী ক'ৰ পৰা ওলাইছে চ' এখন কৈ আমি সকলোবোৰ ডিটেইলছত আলোচনা কৰিম ঠিক আছে তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক গাইজ ঠিক আছে চ' উইদাউট ৱেষ্টিং আৱাৰ টাইম লেটছ গেট ষ্টাৰ্ট আপ ভিডিঅ' বলক গাইজ চাই লওক এখন of some famous rivers মানে source of 10 mainly 10 popular rivers in India ভাৰতৰ 10খন বিখ্যাত নদীৰ ক'ৰ পৰা ওলাইছে মানে নদীবোৰ চ' যিয়ে নহওক এইখন আছিল আপোনাৰ গংগা এইখন গংগা নদীটো সকলোৱে জানে গংগা ৰিভাৰ গংগা এইখন বহুত জনপ্ৰিয় নদী মানে আপোনাৰ এইখন বিখ্যাত নদী আমাৰ ভাৰতৰ চ' যিয়ে নহওক আৰু এইখন নদী ওলাইছে আপোনাৰ কি বুলি কয় গংগোত্ৰী গ্লেচিয়াৰ মানে আপোনাৰ মেইনলি আপোনাৰ বৰফৰ আৰু মানে বৰফৰ যে এইবিলাক থাকে যিয়ে নহওক মানে গ্লেচিয়াৰ হয় গংগোত্ৰীৰ পৰা উৎপন্ন হৈছে মানে তাৰমানে কি গংগা নদীটো আপোনাৰ ওলাইছে আপোনাৰ মেইনলি গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ঠিক আছে ইন ইণ্ডিয়া ষ্টেট অফ আমি উত্তৰাখণ্ড আছে উত্তৰাখণ্ডৰ আপোনাৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে গংগা নদীটো চ' যিয়ে নহওক বহুতে নাজানিব পাৰে চ' ঠিক আছে চ' এইবোৰ কেতিয়াবা আপোনাৰ প্ৰশ্ন আহি যায় আপোনাৰ ঠিক আছে জিকে মানে মেইনলি ঠিক আছে জানি থোৱাটো ভাল আৰু মানে চ' লোকেটেড ইন হিমালয় পৰ্বতমালাত অৱস্থিত চ' উত্তৰাখণ্ডৰ ষ্টেটৰ আপোনাৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আপোনাৰ উৎপন্ন হৈছে গংগা নদীটো ঠিক আছে চ' মনত ৰাখিব গাইজ ঠিক আছে এইটো হ'ল আপোনাৰ নাম্বাৰ 1 আছিলে গংগা নদী তাৰপিছত আমি সকলোবোৰ আলোচনা কৰিম ব্ৰহ্মপুত্ৰ গোটেইবোৰ চ' নাম্বাৰ 2 বলক নাম্বাৰ 2 চাই লৈ এতিয়া ক'ৰ পৰা উৎপন্ন হৈছে মানে নাম্বাৰ 2 আহিলে আপোনাৰ যমুনা নদী মানে যমুনা নদী আৰু এই যমুনা নদীটো উৎপন্ন হৈছে আপোনাৰ কি ইমিউনিটি গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে এইটি আছে আপোনাৰ ইখনৰ উত্তৰাখণ্ড আৰু ইখনো আছে আপোনাৰ হিমালয়ৰ উত্তৰাখণ্ডৰ আপোনাৰ উৎপন্ন হৈছে আপোনাৰ য়ামুনত্ৰী গ্লেচিয়াৰৰ পৰা ঠিক আছে ইখন হ'ল যমুনা নদী চ' তাৰপিছত আহিলে আপোনাৰ গোদাবৰী এইখন ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছিলোঁ এইখন মানে যমুনা নদীৰ পিছত আহিলে ব্ৰহ্মপুত্ৰ আমাৰ অসমতে মাছ মাজেদি বৈ গৈছে সকলোৱে জানে আমাৰ অসমবাসী ভালকৈ জানে ব্ৰহ্মপুত্ৰ ঠিক আছে যিয়ে নহওক এখন ব্ৰহ্মপুত্ৰ আপোনাৰ উৎপন্ন হৈছে ক'ৰ পৰা ব্ৰহ্মপুত্ৰ আপোনাৰ উৎপন্ন হৈছে আপোনাৰ ছেমায়ুংডুং গ্লেচিয়াৰ হিমালয়ৰ পৰা আৰু ক'ৰ পৰা উৎপন্ন হৈছে ছেমায়ুংডুং গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে এই ব্ৰহ্মপুত্ৰ নদীখন বহুতে নাজানে ঠিক আছে ময়ো অলছ নাজানিছিলোঁ চ' আজি ফাৰ্ষ্ট টাইম গম পালোঁ ঠিক আছে এইবোৰ জানিবও লগা কথা মানে এইবিলাক জিকাৰ কাৰণে ভাল আৰু জেনেৰেল নলেজ চ' যিয়ে নহওক এইখন ক'ৰ পৰা জন্ম হৈছিল মানে উৎপন্ন হৈছিল আপোনাৰ ছেমায়ুংডুং গ্লেচিয়াৰৰ পৰা ঠিক আছে নামটো মনত ৰাখিব আৰু এইখন আছে আপোনাৰ হিমালয়তে গোটেইবোৰ হিমালয়ৰ পৰা উৎপন্ন হোৱা মানে হিমালয়ৰ পৰা আপোনাৰ গ্লেচিয়াৰবোৰ বেলেগ হয় কিন্তু পৰ্বত এখনে মানে হিমালয় আৰু লেক মানসৰোবৰ আপোনাৰ লেকটো আপোনাৰ নাম বহুতে শুনিছে চাগে ইন তিব্বেত চাইনাত আছে মেইনলি চাইনাত মানসৰোবৰৰ পৰা উৎপন্ন হৈছে আৰু গ্লেচিয়াৰখনৰ নাম হ'ল আপোনাৰ ছেমায়ুংডুং গ্লেচিয়াৰ ঠিক আছে ব্ৰহ্মপুত্ৰ চ' বহুত জানিব লগা কথা এইবোৰ তাৰপিছত আহিলে আপোনাৰ গোদাবৰী নদী আৰু গোদাবৰী নদী আৰু এই গোদাবৰী নদীটো আপোনাৰ উৎপন্ন হৈছে আপোনাৰ ত্ৰিম্বাক ইন দ্য নাছিক আমাৰ ভাৰতৰ নাছিক ডিষ্ট্ৰিক্টৰ পৰা উৎপন্ন হৈছে ত্ৰিম্বাক ঠিক আছে মহাৰাষ্ট্ৰ ইন ৱেষ্টাৰ্ণ ঘাটছ ঠিক আছে এইখিনি আপোনাৰ নাছিক ডিষ্ট্ৰিক্টৰ পৰা উৎপন্ন হৈছে মানে মহাৰাষ্ট্ৰৰ ত্ৰিম্বাক গোদাবৰী নদী এইখন ঠিক আছে তাৰপিছত গোদাবৰীৰ পিছত আহিলে এখন কৃষ্ণা ৰিভাৰ চ' এই কৃষ্ণা ৰিভাৰখন আপোনাৰ উৎপন্ন হৈছে আপোনাৰ অৰিজিন ফ্ৰম মহাবলেশ্বৰ প্লেটু
মহাফলেশ্বৰ প্লেটৰ পৰা উৎপন্ন হৈছে মানে এই কৃষ্ণা নদীখন ইন দ্য সতাৰা ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰৰ সাতাৰা ডিষ্ট্ৰিক্টৰ পৰা উৎপন্ন হৈছে মানে কৃষ্ণা নদীখন ঠিক আছে অলছ' ইন দ্য ৱেষ্টাৰ্ণ ঘাট এইবিলাক বহুত ডিটেইলছত দিয়া আছে মানে মানে এটাৰ পৰা এটা সৰুৰ পৰা একদম গোটেইবোৰ ডিটেইলছত দিয়া আছে ঠিক আছে চ' ডাইৰেক্ট মানে ভাল আৰু মানে ঠিক আছে গ্লেচিয়াৰ গোটেইবোৰ মানে বহুত ডিটেইলছত দিয়া আছে ঠিক আছে ভাল চ' যেন হয় এইখন কৃষ্ণা নদী উৎপন্ন হৈছিল আপোনাৰ এইখন চাই ল'লে ক'ত আছিলে কৃষ্ণা নদী আপোনাৰ মহাফলেশ্বৰ প্লেটৰ পৰা উৎপন্ন হৈছে কৃষ্ণা নদী তাৰপিছত আহিলে আপোনাৰ নৰ্মদা ৰিভাৰ মানে চ' নৰ্মদা নদীখন উৎপন্ন হৈছে আপোনাৰ এইটো অমৰকণ্টক প্লেটৰ পৰা উৎপন্ন হৈছে ইন মধ্যপ্ৰদেশৰ আপোনাৰ অমৰকান্ত প্লেটৰ পৰা উৎপন্ন হৈছে ঠিক আছে এইখন আপোনাৰ হ'ল নৰ্মদা নদী তাৰপিছত আহিলে আপোনাৰ এখন তাপ্তি নদী সকলোবোৰ আমাৰ ভাৰতৰ জনপ্ৰিয় নদী মানে বিখ্যাত নদী এইবোৰ আমাৰ বিখ্যাত নদী বুলি ক'ব পাৰে টপ 10 ৰিভাৰ্ছ ইন ইণ্ডিয়া আৰু এইবোৰৰ মানে অৰিজিন আৰু উৎপত্তি ক'ৰ পৰা হৈছে মানে জন্ম ক'ৰ পৰা হৈছে বহুতে নাজানে চ' যে নহওক এইখন তাপ্তি নদী আপোনাৰ জন্ম হৈছে আপোনাৰ মানে বেতুল ডিষ্ট্ৰিক্টৰ পৰা অফ মধ্যপ্ৰদেশৰ আপোনাৰ বেতুল ডিষ্ট্ৰিক্টৰ পৰা মানে কি জন্ম হৈছে এই তাপ্তি নদী ঠিক আছে যে নহওক এইখন হ'ল তাপ্তি ৰিভাৰ মানে আৰু তাৰপিছত আহিলে মানে এইখন নহয় বাৰু এইখন মহানদী তাপ্তি নদী আছিল এইখন কাবেৰী নদী তাপ্তি নদীৰ পিছত এইখন আহিলে আপোনাৰ কাবেৰী নদী আৰু এই কাবেৰী নদীখন উৎপন্ন হৈছে আপোনাৰ তলকাভেৰী ইন ব্ৰহ্মাগিৰি ৰেঞ্জ ইন দ্য ৱেষ্টাৰ্ণ ঘাট অফ কৰ্ণাটকৰ আপোনাৰ কি ক'লে ৱেষ্টাৰ্ণ ঘাট কৰ্ণাটকৰ আপোনাৰ কি ব্ৰহ্মগিৰি ৰেঞ্জৰ পৰা উৎপন্ন হৈছে তলকাভেৰী ফ্ৰম তলকাভেৰী এইখন প্লেচৰ পৰা উৎপন্ন হৈছে তলকাভেৰী এই কাবেৰী নদীখন মানে ঠিক আছে কৰ্ণাটকৰ যিয়ে নহওক গাইজ এইখন আছিল কাবেৰী নদী বেকাৰৰ কিবা এটা লিখি থৈছে ঠিক আছে যিয়ে নহওক কাবেৰী মানে এইবিলাক স্পেলিং আৰু মানে তাৰপিছত কাবেৰীৰ পিছত আহিলে আপোনাৰ মহানদী এই মহানদীখন আপোনাৰ উৎপন্ন হৈছে আপোনাৰ চিহাৱা মাউণ্টেইনৰ পৰা জন্ম হৈছে আপোনাৰ এই মহানদীটো ইন দ্য ধমতাৰী ডিষ্ট্ৰিক্ট অফ ছত্তীশগড়ৰ ধমতাৰী ডিষ্ট্ৰিক্টৰ পৰা উৎপন্ন হৈছে এইখন মহানদীখন চিহাৱা মাউণ্টেইন ঠিক আছে চ' এইখন মহানদী ছত্তীশগড়ৰ পৰা জন্ম হৈছে মেইনলি ক'বলৈ গ'লে মানে ডিষ্ট্ৰিক্ট অফ ধমতাৰী ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট টাইম শুনিছোঁ ময়ো যে নহওক এইখন আছিল মহানদী আৰু তাৰপিছত আৰু নাই চ' এই 10খন আছিল মানে মেইন আমাৰ ফেমাছ বুলি ক'ব পাৰি মানে টপ 10 মষ্ট আপোনাৰ কি বুলি কয় বিখ্যাত নদী ইন ইণ্ডিয়া যিকেইখনৰ মানে অৰিজিন প্লেচ মানে এই 10খন নদীৰ মানে অৰিজিন প্লেচ মানে ক'ৰ পৰা জন্ম হৈছে এই 10খন নদী ঠিক আছে চ' এইখিনি আছিল গাইজ নাম্বাৰ 1 আছিলে গংগা নদী আৰু এইটো জন্ম হৈছিল আপোনাৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা তাৰপিছত আছিলে এইখন যমুনা নদী আৰু এইখন হৈছিল আপোনাৰ য়মুত্ৰী গ্লেচিয়াৰৰ পৰা ঠিক আছে উত্তৰাখণ্ডৰ য়মুত্ৰী গ্লেচিয়াৰ তাৰপিছত আহিলে এইটো গোদাবৰী ৰিভাৰ তাৰপিছত আছিলে এইটো আপোনাৰ কৃষ্ণা ৰিভাৰ এইটো মহাফলেশ্বৰ প্লেটৰ পৰা জন্ম হৈছিল মানে এইটো ঠিক আছে মহাৰাষ্ট্ৰৰ কৃষ্ণা নদী তাৰপিছত নৰ্মদা নদী তাৰপিছত আছিল তাপ্তি নদী তাৰপিছত আছিলে আপোনাৰ এইটো কাবেৰী নদী তাৰপিছত আছিলে আপোনাৰ মহানদী নদী তাৰপিছত আছিলে আপোনাৰ নাই আৰু এইখিনি আছিল চ' আমি গোটেইবোৰ ডিটেইলছ আলোচনা কৰিলোঁ অলৰেডি ঠিক আছে চ' যে নহওক গাইজ এইখিনি আছিল আপোনাৰ 10খন নদী ভাৰতৰ বিখ্যাত নদী এইখিনি আছিল আপোনাৰ কেইখনমান নদীৰ নাম যিকেইখন মানে ক'ৰ পৰা ওলাইছে ক'ৰ পৰা ওলা নাই সকলোবোৰ দেখা পালে চ' বুজি পালে ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে তো লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'